নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অন্তিমটো মাহ ডিচেম্বৰ মাহত এই দুই ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ উগ্ৰ স্বভাৱৰ বাবে আপোনাৰ পাৰিবাৰিক সম্পৰ্ক দূৰত্ব থাকিব পাৰে আৰু কাৰোবাৰ লগত আপোনাৰ সম্পৰ্ক অলপ বেয়া হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত আপোনাৰ আচৰণ নিয়ন্ত্ৰণত ৰাখক আৰু অসাৰ কামত বা বিনা কাৰণত আপুনি হাই কাজিয়াৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলক সঠিকভাৱে সন্মান কৰক আৰু তেওঁলোকৰ পৰামৰ্শ আপুনি ভালদৰে শুনিবলৈ চেষ্টা কৰক। কাৰো ওপৰত কু অভিপ্ৰায় নোহোৱা কৰি থাকক, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। মাহৰ মাজভাগত সম্পত্তিৰ বিষয়ে সদস্যসকলৰ মাজত সমস্যা হ'ব পাৰে আৰু ঘৰৰ শান্তি বিচলিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ বাবে পাৰস্পৰিক চাপ বৃদ্ধি পাব। যদি সংযম ব্যৱহাৰ কৰা নহয় তেন্তে পৰিস্থিতি অৱনতি ঘটিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়িক খণ্ডত আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰা এটা প্ৰত্যাহ্বান পাব, যিয়ে আপোনাৰ ব্যৱসায়কো বিশেষভাৱে ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত গ্ৰাহকৰ সৈতে আপুনি সঠিকভাৱে আচৰণ কৰক আৰু নতুন চুক্তিৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰক। যদি আপুনি কাৰোবাৰ লগত পুৰণি বিতৰ্ক কৰি আছে তেন্তে তাৰ লগত সন্ধি কৰিবলৈ চেষ্টা কৰক, কাৰণ ই আপোনাৰ বাবে অতি উপকাৰী হ'ব। নিয়োজিত হৈ থকা ব্যক্তিসকলে তেওঁলোকৰ সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব, যিয়ে তেওঁলোকৰ কামত সহায় কৰিব। কাৰ্যালয়ত এটা ইতিবাচক ভাৱমূৰ্তি সৃষ্টি কৰা হ'ব। চৰকাৰী বিষয়াসকলে সমাজৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, য'ত তেওঁলোকেও সফলতা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি মাত্ৰ কলেজত পঢ়িবলৈ আৰম্ভ কৰিছে তেন্তে পঢ়া শুনাত আপোনাৰ মনোযোগ কম হ'ব, যাৰ বাবে পিতৃ মাতৃ আপোনাৰ ওপৰত খং কৰিব পাৰে। এই বিষয়ে আপোনাৰ দেউতাকৰ লগতো বিবাদ হ'ব পাৰে। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ প্ৰতি অপৰিসীম আগ্ৰহ প্ৰকাশ কৰিব আৰু ইয়াত তেওঁলোকৰ ভৱিষ্যত সৃষ্টি কৰাৰ কথা ভাবিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত সফলতা লাভ কৰিব আৰু কিছুমান ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব। এনে পৰিস্থিতিত খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ সংগীৰ সৈতে কিবা এটাৰ ওপৰত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰক, নহ'লে পৰিস্থিতি বেয়া হ'ব পাৰে। যদি আপুনি অবিবাহিত তেন্তে আপুনি নতুন সংগীৰ সৈতে ভ্ৰমণ কৰাৰ সুযোগ পাব আৰু আপুনি মনোৰঞ্জনৰ ছাইটত তেওঁলোকৰ সৈতে খোজকাঢ়ি গৈ ভাল পাব। যদি আপুনি অবিবাহিত তেন্তে আপুনি আপোনাৰ মাতৃৰ ফালৰ পৰা বিবাহৰ প্ৰস্তাৱ পাব পাৰে, যিয়ে ঘৰখনত সুখৰ পৰিৱেশ গঢ়ি তুলিব। অৱশ্যে আগবাঢ়ি যোৱাৰ সম্ভাৱনা কম আছে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে যে যদি আপোনাৰ এটা সৰু ৰোগ হৈ আছে তেন্তে ইয়াৰ পৰীক্ষা কৰাওক, কাৰণ ই এটা গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে। শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তনত আপোনাৰ ৰাশি চক্ৰ ইমান ভাল নহ'ব, যাৰ ফলত স্বাস্থ্য আগৰ তুলনামূলকভাৱে ঢিলা হৈ থাকিব পাৰে।
কিন্তু মাহটোৰ শেষলৈকে দেৱগুৰু বৃহস্পতিৰ শুভদৃষ্টিৰ বাবে স্বাস্থ্য উন্নতি হ'ব। এইটোৱে আপোনাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰিব আৰু আপুনি আগৰ তুলনাত অধিক সুস্থ আৰু সবল অনুভৱ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ পৰামৰ্শ, এই মাহত আপুনি এনে এটা অঞ্চলত বা এনেকুৱা এটা ঠাইত কাম কৰাৰ সুযোগ পাব য'ত আপুনি বহু আগৰ পৰা চেষ্টা কৰি আছিলে। এনে পৰিস্থিতিত সেই ঠাইত আপুনি কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিস্থিতি জানিবলৈ চেষ্টা কৰক, নহ'লে আপোনাৰ বিশেষ ক্ষতি হ'ব পাৰে। মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব? সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ মাকৰ স্বাস্থ্য অলপ ঢিলা হৈ থাকিব পাৰে আৰু তেওঁৰ কোনো গুৰুতৰ ৰোগ হোৱাৰ আশংকা কৰা গৈছে। যদি তেওঁলোকৰ ইতিমধ্যে কিবা সমস্যা হৈ আছে তেন্তে সকলো পৰীক্ষা আদি কৰি যতন লওক আৰু ডাক্তৰৰ সৈতে যোগাযোগত ৰাখক। আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতিও শংকিত হ'ব পাৰে আৰু তেওঁলোকৰ সম্পৰ্কত সঠিক সিদ্ধান্ত ল'ব পাৰে। বিশেষভাৱে আপোনালোকৰ ঘৰখনলৈ এক সুখবৰ পোৱাৰ এক লক্ষণো দেখা গৈছে। এই মাহত আপুনি আপোনাৰ পাৰিবাৰিক জীৱনত শান্তি অনুভৱ কৰিব নোৱাৰিব পাৰে আৰু কিবা এটা চিন্তাই আপোনালোকক অশান্তি দি থাকিব পাৰে। কিন্তু মাহৰ চতুৰ্থ সপ্তাহত গ্ৰহবোৰৰ সঠিক দিশত থকাৰ বাবে সময়বোৰ অনুকূল হ'ব আৰু আপুনি আকাংক্ষিত ফলাফল পাবলৈ আৰম্ভ কৰিব। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ, ব্যৱসায়িক খণ্ডত বহু নতুন সুযোগ থাকিব যদিও প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখিব, কাৰণ তেওঁলোকে লোকচানৰ সন্মুখীনত পেলাবলৈ আপোনালোকক বহুতে চেষ্টা কৰিব। বজাৰত আপোনাৰ কোমল স্বভাৱৰ বাবে আপোনাৰ প্ৰতি সকলোৰে আচৰণ খুবেই ভাল হ'ব। ৰাজনীতিৰ লগত জড়িত থকা ব্যক্তিসকলে নিজৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি চৰকাৰী ক্ষেত্ৰখণ্ডত কাম কৰি আছে তেন্তে এই মাহত আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কিবা এটা বিষয়ত মতানৈক্য হ'ব পাৰে। ব্যক্তিগত খণ্ডত কৰ্মৰত ব্যক্তিসকলে নিজৰ বাবে নতুন চাকৰি বিচাৰিব আৰু বৰ্তমানৰ চাকৰিটোৰ প্ৰতি তেওঁলোকৰ মোহভংগ হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন গাইড লাভ কৰিব যিয়ে তেওঁলোকৰ ভৱিষ্যতক উজ্জ্বল কৰি তোলাত অৰিহণা যোগাব। এনে পৰিস্থিতিত আপোনালোকৰ আচৰণ সঠিকভাৱে ৰাখিবলৈ আপুনি চেষ্টা কৰক আৰু কাৰো লগত অসাৰ কামত বিতৰ্কত নপৰিব, নহ'লে ই আপোনাৰ ভাৱমূৰ্তি নেতিবাচক কৰি তুলিব। অভিযান্ত্ৰিক আৰু কম্পিউটাৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন সুযোগ পাব আৰু তেওঁলোকৰ প্ৰশংসা কলেজত নিশ্চয়কৈ হ'ব। যদি আপুনি চৰকাৰী খণ্ডৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে ইয়াৰ বাবে আপুনি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব যিয়ে আপোনালোকৰ ভৱিষ্যতৰ বাবে ইতিবাচক ফলাফল দিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, আপোনাৰ পত্নীৰ সৈতে কিবা কথাত আপোনাৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ সৈতে ইয়াৰ সমাধান অতি সোনকালে হ'ব। এই সময়ছোৱাত আপোনালোক দুয়োজনে ইজনে সিজনৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰক। এই মাহত প্ৰেম জীৱনৰ বাবে কিছু স্মৰণীয় অভিজ্ঞতা আপোনালোকে লাভ কৰিব। যদি আপুনি অবিবাহিত বা বিয়াৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই মাহত কোনোবাই আপোনাৰ ওপৰত মন দি থাকিব পাৰে। আপুনি অলপ গুৰুত্ব দিয়ক, কিন্তু আপোনাৰ আগ্ৰহ কম হ'ব। আপোনাৰ মন আন কাৰোবাৰ লগত জড়িত হ'ব, কিন্তু তাৰ পৰাও আপুনি ভাল লক্ষণ নেদেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ দ্বিতীয় সপ্তাহত পিত্তৰ দোষৰ সৃষ্টি হ'ব পাৰে। শৰীৰত দুৰ্বলতা হ'ব আৰু কাম কৰাত মন নাযাব। ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক আৰু
মুকলি বতাহত উশাহ ল'বলৈ আপুনি চেষ্টা কৰক। তেতিয়া আপোনাৰ শাৰীৰিক পৰিস্থিতি খুবেই ভাল হ'ব। মাহৰ ৩য় সপ্তাহত লঘু জ্বৰ হ'ব পাৰে। এনে পৰিস্থিতিত বাহিৰলৈ ওলাই যোৱাৰ সময়ত যত্ন লওক আৰু ঠাণ্ডা বস্তু সেৱন কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। নিজকে সুস্থ কৰি ৰাখিবলৈ নিজৰ জীৱনশৈলী পৰিৱৰ্তন নিশ্চয়কৈ কৰিব লাগিব। ৰাতিপুৱা কৰা ব্যায়াম আৰু যোগাসনে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সলনি কৰিব পাৰে আৰু আপুনি আগৰ দৰে ফিট আৰু সুস্থ হৈ থাকিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ পৰামৰ্শ, যদি আপুনি বন্ধুৰ সৈতে একেলগে ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে এই সময়ত এই সিদ্ধান্ত অনুকূল। কিন্তু তেওঁলোকৰ লগত সকলো কথাৰ ওপৰত আগতীয়াকৈ মুকলিকৈ কথা পতাৰ চেষ্টা কৰক, নহ'লে পিছত সমস্যা হ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মকৰ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আপোনাৰ মনত যদি এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।